প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত কাৰেক্ট এনচাৰৰ কেইটামান খুব ইম্পৰ্টেণ্ট এডিশ্যনেল কুৱেশ্যনছ আলোচনা কৰিম আৰু ইয়াৰ লগতে আমি তাৰ লগত সংগতি থকা যিখিনি কাৰেক্ট এনচাৰৰ নিয়ম সেই নিয়মখিনিও এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে যিকোনো কাৰেক্ট এনচাৰ আহিলে পৰীক্ষাত যিকোনো কাৰেক্ট এনচাৰ আহিলে তোমালোকে ভালদৰে কৰিব পাৰিবা আৰু গতিকে তাৰ কাৰণে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। তোমালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ কৰি নাচাবা, স্কিপ কৰি কাটি কাটি নাচাবা। তোমালোকে সম্পূৰ্ণকৈ প্ৰথমৰ পৰা ভিডিঅ'টো সম্পূৰ্ণকৈ অনুগ্ৰহ কৰি শেষলৈকে চাবা, সম্পূৰ্ণকৈ চাবা। আৰু ইয়াৰ আগতে যদি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা, যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে লাভ কৰা। আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু ইয়াৰ উপৰিও মই কাৰেক্ট এনচাৰৰ ওপৰত বা ইংৰাজী ব্যাকৰণৰ সকলোখিনি টপিকৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ। আৰু যদি তোমালোকে সেই ভিডিঅ'খিনি চোৱা নাই বা চাব বিচাৰা তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে গৈ চাই ল'ব পাৰিবা। কাৰেক্ট টেন্স হওক, টেন্স হওক, ভইচ হওক, নেৰেশ্যন হওক, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, ভোকাবুলাৰী সকলোখিনিৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে অলৰেডি। তোমালোকে ডেছক্ৰিপশ্যন বক্সত চেক কৰিবা, তাতে লিংক পাই যাবা আৰু গৈ পেলাই তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা। আৰু যদি কাৰেক্ট এনচাৰৰ ওপৰতো তোমালোকে আৰু মোৰ অন্য ভিডিঅ' আছে আৰু সেই ভিডিঅ'খিনিও যদি তোমালোকে চাব বিচাৰা তেন্তে তোমালোকে চাব পাৰিবা। প্ৰথম যিটো কুৱেশ্যন আছে, ইট ৰেইন চিন্স 8 o'clock দিছ মৰ্ণিং। আৰু ইয়াতে মনত ৰাখিবা, যদি সময়ৰ আগত চিন্স বা ফৰ থাকে, বাক্যটো কাৰেক্ট টেন্স কৰোঁতে চাবা, বাক্যটো সুন্দৰকৈ চাবা। আৰু তাতে কি হ'ব, যদি সময়ৰ আগত চিন্স বা ফৰ থাকে তেতিয়া আমি গম পাম যে সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে এই বাক্যটোত ইট ৰেইন চিন্স 8 o'clock দিছ মৰ্ণিং, গতিকে ইয়াত দিছ মৰ্ণিং, 8 o'clock দিছ মৰ্ণিং, গতিকে এইটো সময়, গতিকে ইয়াৰ আগত কি আছে, চিন্স আছে, বুজি পাইছানে? গতিকে চিন্স আছে, গতিকে বাক্যটো কি হ'ব, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব। আৰু যদি ভিডিঅ'ৰ কোৱালিটিটো তোমালোকে ভিডিঅ'টো যদি স্পষ্ট হোৱা নাই তেতিয়া তোমালোকে অনুগ্ৰহ কৰি ভিডিঅ'ৰ কোৱালিটিটো তোমালোকে বঢ়াই ল'বা। তোমালোকৰ মোবাইলত যিটো ভিডিঅ' কোৱালিটি বঢ়োৱাৰ যিটো অপশ্যন আছে সেই ভিডিঅ' কোৱালিটিটো বঢ়াই ল'বা, তেতিয়া স্পষ্ট হ'ব। কেতিয়াবা ভিডিঅ' কোৱালিটিটো কমি থাকিলেও ভিডিঅ'টো স্পষ্ট নহয়। ইট ৰেইন চিন্স 8 o'clock দিছ মৰ্ণিং, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব। আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব বুলি আমি কেনেধৰণে গম পালোঁ, বাক্যটোত কি আছে, চিন্স আছে, সময়ৰ আগত বাক্যটোত চিন্স আছে। গতিকে ৰাতিপুৱা 8 বজা, গতিকে ৰাতিপুৱা 8 বজা এইটো কি হ'ব, সময়, গতিকে সময়ৰ আগত চিন্স আছে, বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। গতিকে ছাবজেক্টৰ পিছতে হেভ বা হেজ আহিব, হ'লনে? ছাবজেক্টৰ পিছতে হেভ বা হেজ আহিব। গতিকে ইটৰ লগত কি হ'ব, আৰু কোনটো ছাবজেক্টৰ লগত হেজ হ'ব, কোনটো ছাবজেক্টৰ লগত হেভ হ'ব আমি কেনেকৈ গম পাম? যদি ছাবজেক্টটো ছিংগুলাৰ নাম্বাৰ হয়, যদি ছাবজেক্টটো আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰ হয়, মনত ৰাখিবা, যদি ছাবজেক্টটো আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি তাৰ লগত হেজ লগাম। অৰ্থাৎ যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া তাৰ লগত আমি হেজ লগাম। আৰু যদি পুৰেল নাম্বাৰ হয় তেতিয়া তাৰ লগত আমি হেভ লগাম। আৰু আইৰ লগত কি ব্যৱহাৰ কৰা হয়, হেভ ব্যৱহাৰ কৰা হয়। গতিকে ইটটো কি, ইটটো হ'ল আইৰ বাহিৰে অন্য একবচন, গতিকে ইয়াৰ লগত আমি কি লগাম, হেজ লগাম। গতিকে ইট হেজ, তাৰপিছত কি আহিব, তাৰপিছত আহিব বিন, তাৰপিছত আমি কি বহাব লাগিব, বিন বহাব লাগিব। তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি ING লগাব লাগিব। গতিকে ইট হেজ বিন ৰেইনিং চিন্স 8 o'clock দিছ মৰ্ণিং, হ'লে? গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ আমি কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব, ছাবজেক্টৰ পিছতে হেভ হেজ লগাব লাগিব, তাৰপিছত বিন আহিব, তাৰপিছত ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটোৰ লগত আমি ING লগাব লাগিব। ঠিক একেধৰণে আই ৰিড দ্য বুক চিন্স মৰ্ণিং, গতিকে এইটো কি হ'ব, এইটো একেধৰণে মৰ্ণিঙৰ আগত চিন্স আছে, অৰ্থাৎ সময়ৰ আগত চিন্স আছে, গতিকে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। গতিকে ছাবজেক্টৰ পিছতে কি আহিব, হেভ বা হেজ। গতিকে আমি জানো যে আইৰ লগত কি ব্যৱহাৰ কৰা হয়, হেভ আহিব, গতিকে আই হেভ, তাৰপিছত বিন আহিব, তাৰপিছত ব্ৰেকেটত দিয়া ভাৰ্বটো হ'ল ৰিড, তাৰ লগত কি আহিব, ING আহিব, দ্য বুক, পিছৰখিনি একে হ'ব, চিন্স
মৰ্ণিং গতিকে আই হেভ বিন ৰিডিং দ্য বুক চিন্স মৰ্ণিং ঠিক একেধৰণে পিছৰখিনি তোমালোকে কৰিবা একে পিছৰখিনি তোমালোকে হোমৱৰ্ক হিচাপে তোমালোকলৈ দিলোঁ গতিকে পিছৰখিনি তোমালোকে কৰিবা হি ডু দ্য ৱৰ্ক চিন্স মনডে লাষ্ট গতিকে এইটো কি হ'ব এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মনডে লাষ্ট বুজি পাইছানে মনডে লাষ্ট গতিকে মনডে লাষ্ট মানে তোমাৰ যোৱা সোমবাৰৰ পৰা কামটো চলি আছে মানে যোৱা সোমবাৰ গতিকে ইয়াৰ আগত মনডে লাষ্টটো সময় গতিকে ইয়াৰ আগত চিন্স আছে গতিকে বাক্যটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব আৰু ইয়াতে মন কৰিবা যদি ইয়াত চিন্সটো নাথাকিলেহেঁতেন চিন্সটো নথকা হ'লে ইয়াত এইটো আকৌ পাষ্ট ইনডেফিনিট টেন্সৰ হ'লহেঁতেন যদি সময়টো অতীতৰ হয় সময়টো যদি অতীতৰ হয় মানে সময়ৰ লগত যদি লাষ্ট থাকে লাষ্ট মানে কি যিটো পাৰ হৈ গ'ল গতিকে এইটো কি হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব কিন্তু যদি সেই সময়ৰ আগত চিন্স থাকে মন কৰিবা সেই সময়টোৰ আগত যদি চিন্স থাকে তেতিয়া সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ মনত ৰাখিবা যদি ইয়াত এই বাক্যটোত চিন্স নাথাকিলেহেঁতেন চিন্স নথকা হ'লে এইটো আমি পাষ্ট ইনডেফিনিট টেন্সত কৰিবলগীয়া হ'লহেঁতেন গতিকে এই বাক্যটোত সময়ৰ আগত চিন্স আছে গতিকে চিন্স থকাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব গতিকে এইটো কি হ'ব হি তাৰপিছত হিৰ লগত কি আহিব সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বা আইৰ বাহিৰে অন্য একবচন গতিকে কি আহিব হেজ আহিব গতিকে হি হেজ বিন ডুইং দ্য ৱৰ্ক চিন্স মনডে লাষ্ট এনেধৰণে হ'ব গতিকে ইয়াৰ পিছত আছে ইউ লাৰ্ণ ইংলিছ ফৰ 6 years নাও গতিকে এইটো একেধৰণে হ'ব বুজি পাইছেনে গতিকে 6 years নাও এইটো হ'ল সময় গতিকে সময়ৰ আগত 4 আছে গতিকে সময়ৰ আগত 4 থকা মানে কি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব গতিকে ইউ পিছত কি আহিব ইউৰ লগত কি ব্যৱহাৰ কৰা হ'ব হেভ ব্যৱহাৰ কৰা হয় মনত ৰাখিবা যদি ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন হয় মানে আই উই মানে ইয়াতে মনত ৰাখিবা যদি ফাৰ্ষ্ট পাৰ্চন হয় আই অৰ্থাৎ আই হয় আইৰ লগত হেভ ব্যৱহাৰ কৰা হ'ব তাৰপিছত ফাৰ্ষ্ট পাৰ্চন কি উইৰ লগত হেভ ব্যৱহাৰ কৰা হ'ব আৰু ছেকেণ্ড পাৰ্চনৰ লগতো হেভ ব্যৱহাৰ কৰা হ'ব ইউৰ লগত কি ব্যৱহাৰ কৰা হ'ব হেভ ব্যৱহাৰ কৰা হ'ব আৰু ইয়াৰ বাহিৰে যদি থাৰ্ড পাৰ্চন হয় তেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে হেজ হ'ব আৰু প্লুৰেল নাম্বাৰ হ'লে হেভ হ'ব এইটো মনত ৰাখিবা গতিকে চি ৱেইট ফৰ ইউ চিন্স আৰ্লি মৰ্ণিং এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব গতিকে এইখিনি কৰিবা তোমালোকে ইয়াৰ পিছত আছে উই ন' ইচ আদাৰ ফৰ মেনি ইয়াৰ্ছ আৰু এই বাক্যটোতো সময়ৰ আগত ফৰ আছে মেনি ইয়াৰ্ছ এইটো হ'ল সময় গতিকে ইয়াৰ আগত কি আছে ফৰ আছে গতিকে বাক্যটো কি হ'ব লাগে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কিন্তু ইয়াৰ যদি ব্ৰেকেটত দিয়া ভাৰ্বটো ন' থাকে তেতিয়া আকৌ সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নহয় মনত ৰাখিবা আমি ন' ভাৰ্বটো কণ্টিনিউৱাছ টেন্সত কৰিব নোৱাৰোঁ গতিকে সেইকাৰণে কি হ'ব এইটো হ'ব লাগিছিলে কি প্ৰেজেণ্ট পাৰফেক্ট কি হ'ব লাগিছিলে কণ্টিনিউৱাছ বাক্যটো হ'ব লাগিছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গতিকে কিন্তু এই বাক্যটো আমি কি হ'ল ইয়াৰ ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি কণ্টিনিউৱাছ কৰিব নোৱাৰোঁ বুজি পাইছেনে গতিকে এই ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি কণ্টিনিউৱাছ ফৰ্মত লিখিব নোৱাৰোঁ গতিকে সেইকাৰণে কি হ'ব ইয়াৰ কণ্টিনিউৱাছটো আমি কাটি দিব লাগিব গতিকে কণ্টিনিউৱাছটো কাটি দিলে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে এনেধৰণৰ কেইটামান ইম্পৰ্টেণ্ট ভাৰ্ব আছে সেই ভাৰ্বকেইটা মনত ৰাখিবা যদি ব্ৰেকেটত দিয়া ভাৰ্বটো ন' হয় পাছ হয় বা মিট হয় বা চি হ'ল সাধাৰণতে এইকেইটা মনত ৰাখিবা আৰু অন্যান্য ভাৰ্বো আছে কিন্তু এইকেইটা খুব ইম্পৰ্টেণ্ট এইকেইটা আহি থকা ভাৰ্ব মানে ইম্পৰ্টেণ্ট ভাৰ্ব গতিকে সেইকাৰণে এই ভাৰ্বকেইটা মনত ৰাখিবা সাধাৰণতে এই ভাৰ্বকেইটা মনত ৰাখিবা এই ভাৰ্বকেইটা লগাই পেলাই প্ৰায় কাৰেক্ট টেন্স কৰিবলৈ দিয়া থাকে গতিকে এই ভাৰ্বকেইটা আমি সাধাৰণতে কণ্টিনিউৱাছ ফৰ্মত লিখিব নোৱাৰোঁ সেইকাৰণে কি হ'ব এই ভাৰ্বকেইটা থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ যিটো টেন্স হ'ব লাগিছিলে সেইটো কণ্টিনিউৱাছটো কাট খাই যাব কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে এই বাক্যটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব এইটো আকৌ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কৰিলে ভুল হ'ব গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে আমি কি কৰিম ছাবজেক্টৰ পিছতে হেভ বা হেজ আহিব গতিকে উইৰ লগত কি ব্যৱহাৰ কৰা হয় হেভ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ পিছত আমি কি কৰিব লাগিব ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে ন'ৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম সেইটো কি হ'ব নউন হ'ব
গতিকে ইজ আদাৰ ফৰ মেনি ইয়াৰ্ছ এনেধৰণে হ'ব। ইয়াৰ পিছত আছে আই ন' হিম চিন্স হিজ বয়হুড। গতিকে এইটো একেধৰণে হ'ব, চিন্স আছে, এইটো হ'ব লাগিছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, কিন্তু ব্ৰেকেটত দিয়া যিটো ভাৰ্ব এই ভাৰ্বটো হ'ল ন', আৰু ন'টো আমি কণ্টিনিউৱাছ ফৰ্মত লিখিব নোৱাৰোঁ, গতিকে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কৰিব লাগিব। গতিকে এইটো কি হ'ব আই হেভ ন'ন হিম চিন্স হিজ বয়হুড এনেধৰণে হ'ব। ইয়াৰ পিছত আছে আই নট মিট হিম ফৰ এ উইক। গতিকে এই উইকটো হ'ল সময়, এসপ্তাহ, অৰ্থাৎ মই তেওঁক এসপ্তাহ লগ পোৱা নাই। গতিকে ফৰ গতিকে মানে সময়ৰ আগত ফৰ আছে, গতিকে এইটো হ'ব লাগিছিলে কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, কিন্তু ইয়াৰ ব্ৰেকেটত দিয়া যিটো ভাৰ্ব এই ভাৰ্বটো আমি কণ্টিনিউৱাছ ফৰ্মত লিখিব নোৱাৰোঁ, মিট, বুজি পাইছেনে? মিট ভাৰ্বটো সাধাৰণতে আমি কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰোঁ। গতিকে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব। গতিকে ইয়াতে আমি কি কৰিব লাগিব, ছাবজেক্টৰ পিছতে হেভ হেজ বহাব লাগিব, গতিকে আইৰ লগত হেভ ব্যৱহাৰ কৰা হয়। আৰু যদি নট থাকে তেতিয়া নটটো অক্সিলিয়াৰী ভাৰ্বৰ লগত লাগি যাব, অৰ্থাৎ কিহৰ লগত লাগি যাব, হেভ হেজৰ লগত লাগি যাব। গতিকে আই হেভ নট, তাৰপিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত নিব লাগিব, মিটটো পাষ্ট পাৰ্টিচিপলত নিলে কি হ'ব MET হ'ব, হিম ফৰ এ উইক হ'ল। উইক আকৌ আৰু এটা উইক আছে আকৌ WEAK, সেইটো আকৌ কি হ'ব উইক মানে সেইটো দুৰ্বল হ'ব, আৰু WEEK সেইটো হ'ব কি সপ্তাহ। আৰু ভিডিঅ'ৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব, আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা। আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে, আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে, আৰু সেই বিষয়সমূহ হ'ল টেন্স, মানে টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ, আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয়, ছাবজেক্ট অবজেক্ট কি, মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ। আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয়, আৰু টেন্স কাৰেকশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, তাৰপিছত কম্বাইন চেণ্টেন্স, চেণ্টেন্স কাৰেকশ্যন, মেক চেণ্টেন্স, গ্ৰুপ ভাৰ্বছ, ফ্ৰেজেছ, গোটেইখিনি তাতে মই এই 10টা যি বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ, আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে। আৰু তোমালোকে নোটখিনি পঢ়িলে, আৰু নোটখিনি তোমালোকৰ চিৰিয়েলি দিয়া আছে, মানে কোনটোৰ পিছত কোনটো, মানে তাত বিচাৰি ফুৰিব নালাগে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব, আৰু ইয়াতে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা। গতিকে আৰু ইয়াতে মই কি কৰিছোঁ, HSLC 1998ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে, আৰু সেই কুৱেশ্যনখিনিৰ এনচাৰখিনিও দিয়া আছে, কেৱল কুৱেশ্যনখিনি নহয় এনচাৰখিনিও দিয়া আছে। আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি অ'ত বিচাৰি ফুৰিব নালাগে, এই PDF ফাইলটোতে তোমালোকে পাই যাবা। আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে, আৰু নোটখিনি পঢ়িলেই তোমালোকে ভালদৰে বুজি পাবা। গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা, গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে, প্ৰেজেণ্ট ডেফিনিট টেন্স, গতিকে বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটোৰ মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব। আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয়, এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে, কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম, মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম। গতিকে ইয়াত তোমালোকে যদি PDFটো লোৱা, তেতিয়া এই PDFটোৱে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা। আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ। গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা, গতিকে ভইচ চেঞ্জ, নেৰেশ্যন, টেন্স, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, কম্বাইন চেণ্টেন্স, যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা। আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই, ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা, নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই,
তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ সেই পিডিএফৰ মানে মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা পিডিএফক ই বুক বুলি কোৱা হয় গতিকে আৰু এই ই বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই পিডিএফ ফাইলটো যদি তোমালোকে ল'ব বিচাৰা তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব 199 এটা পে' কৰিব লাগিব আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই পিডিএফ ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ই বুকখন ক্ৰয় কৰিব বিচাৰে তেন্তে মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা 6002829591 তাৰপিছত হৈছে 10 years pass since I meet him এইটো একেধৰণে হ'ব বাকীটো চিন্স আছে গতিকে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব লাগিছিলে কিন্তু ইয়াৰ বেকেটত দিয়া ভাৰ্বটো পাছ হোৱাৰ কাৰণে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে 10 years তাৰপিছত হেভ হেছ আহিব গতিকে 10 yearsটো বহু বচন গতিকে তাৰ লগত হেভ আহিব গতিকে 10 years হেভ পাষ্টটো আমি পাছ পাৰ্টিচিপল হ'লে কি হ'ব পাছৰ পি এ ডবল এছ তাৰপিছত ই দি আহিব গতিকে তেনেধৰণে হ'ব ইয়াৰ পিছত আছে আই হেভ নট চিন হিম চিন্স উই লিভ স্কুল এইটো আকৌ ওপৰতকৈ অকণমান বেলেগ হ'ল এইটো আমাৰ চোৱা চিন্সৰ পিছত যদি বাক্য থাকে আৰু সেই বাক্যটো যদি আমি কাৰেক্ট কৰিবলৈ দিয়া থাকে চিন্সৰ আগৰ বাক্যটোৰ কথা কোৱা নাই চিন্সৰ পিছৰ বাক্যটো তেতিয়া আকৌ পাছ ইনডেফিনিট টেন্সৰ হ'ব চিন্সৰ পিছৰ বাক্যটো সদায় পাছ ইনডেফিনিট টেন্সৰ হ'ব চিন্সৰ পিছৰ বাক্যটো মই ৰাখিবা পিছৰ বাক্যটো আগৰ বাক্যটো নহয় চিন্সৰ যদি পিছত বাক্য থাকে তেতিয়া সেই বাক্যটো কি হ'ব পাছ ইনডেফিনিট টেন্সৰ হ'ব আৰু পাছ ইনডেফিনিট টেন্সৰ কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ল ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেণ্ট পাছ আৰু পাছ পাৰ্টিচিপল গতিকে আমি কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব পাষ্টলৈ লৈ গ'লে হ'ল ভাৰ্বটো গতিকে আগৰকণ একে থাকিব আই হেভ নট চিন হিম চিন্স উই তাৰপিছত চিন্সৰ পিছৰ বাক্যটোত যিটো মানে ব্ৰেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো আমি পাষ্টলৈ যাব লিভটো পাষ্টলৈ নিলে কি হ'ব লেফ্ট হৈ যাব LEFT স্কুল আই হেভ নট চিন হিম অৰ্থাৎ মই তেওঁক দেখা নাই চিন্স উই লেফ্ট স্কুল আমি স্কুল এৰাৰ পৰা তেওঁক দেখা নাই ইয়াৰ পিছত আছে উই লিভ হিয়াৰ চিন্স 1980 গতিকে 1980 এইটো এটা কি সময় গতিকে ইয়াৰ আগত কি আছে চিন্স আছে গতিকে এইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ গতিকে আগত কৰা নিচিনা ছাবজেক্টৰ পিছতে হেভ হেছ আহিব তাৰপিছত বিন আহিব তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত ING লাগিব গতিকে এইটো কি হ'ব উই হেভ বিন তাৰপিছত কি আহিব লিভৰ লগত ING আৰু মন কৰিবা ইয়াতে মন ৰাখিবা যদি সেই ভাৰ্বটোৰ শেষত যদি ই থাকে তেতিয়া ING লগাওঁতে ইটো উঠি যাব লিভৰ পিছত ই আছে নহয় ING লগালে সেই ইটো উঠি যাব চিন্স 1980 যেনে ৰাইটিং WRITE ৰাইটৰ পিছত ই থাকে গতিকে ING লগাওঁতে সেই লাষ্টত থকা ইটো উঠি যাব ইয়াৰ পিছত আছে ডাজ শ্ব' অলৱেজ বিগিন এট 6 PM আৰু যদি বাক্যটোত অলৱেজ থাকে তেতিয়া মনত ৰাখিবা অলৱেজ থাকিলে বাক্যটো সদায় কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হ'ব অলৱেজ থাকিলে বাক্যটো কি হ'ব প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হ'ব আৰু কাৰেক্ট টেন্সটো ভালদৰে মানে বুজি পাবৰ কাৰণে টেন্সখিনিটো ক্লিয়াৰকৈ তোমালোকৰ মানে ভালদৰে বুজি পাব লাগিব টেন্সটো প্ৰথম আগধৰি টেন্সটো তোমালোকে ভালদৰে বুজি পাব লাগিব গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি আছিলে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্বটো সদায় প্ৰেজেণ্ট ফৰ্মত থাকে আৰু বেকেটত দিয়া যিটো ভাৰ্ব সেইটো ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মতে দিয়া থাকিব গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্স হ'লে বেকেটত দিয়া যিটো ভাৰ্ব সেই ভাৰ্বটো একে থাকিব কিন্তু ইয়াতে মন কৰিবা যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া এই যিটো বেকেটত দিয়া ভাৰ্ব সেই ভাৰ্বটোৰ লগত এছ বা ES যোগ হ'ব বুজি পাইছানে এছ বা ES যোগ হ'ব গতিকে ইয়াত কি আছে দ্য শ্ব'
অলৱেজ the ভাৰ্বটো একে থাকিব begin প্ৰেজেণ্ট ইনডিফিনিট টেন্স অলৱেজ আছে আৰু ইয়াতে আমি চাব লাগিব যে এছ বাই এছ ভাৰ্বটোৰ লগত এছ বাই এছ লুক মানে যোগ হ'ব নে নহয় তাৰ কাৰণে আমি চাব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছাবজেক্টটো চাব লাগিব ছাবজেক্টটো কি ডাজ চ' এতিয়া আমি ছাবজেক্টটো চাব লাগিব যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় যদি হয় তেতিয়া ভাৰ্বৰ লগত এছ বাই এছ লগ হ'ব যদি নহয় তেতিয়া যোগ নহয় গতিকে ডাজ চ' মানে কি শ্ব'টো গতিকে ডাজ চ' বুলি কওঁতে এইটো ছিংগুলাৰ নাম্বাৰ আৰু আমি জানো যে আইৰ বাহিৰে সকলোবিলাক ছিংগুলাৰ নাম্বাৰ কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুজি পাইছেনে আইটোক বাদ দি পেলাই আইটো ধৰিলে নহ'ব আকৌ আইটো ফাৰ্ষ্ট পাৰ্চনহে আইটোক বাদ দি পেলাই সকলোবিলাক ছিংগুলাৰ নাম্বাৰ কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে শ্ব'টো সদায় কি 6 বজাত আৰম্ভ হয় বুলিছে মানে সন্ধিয়া 6 বজাত আৰম্ভ হয় গতিকে ডাজ চ' বুলি কওঁতে এইটো ছিংগুলাৰ নাম্বাৰ অৰ্থাৎ এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত এছ এটা আহিব বিগিনছ এট 6 PM হ'ল আকৌ ইএছ লগাবলগীয়া হ'লে কোনবিলাকত আহিব বুজি পাইছেনে যিবিলাক ভাৰ্বৰ শেষত সাধাৰণতে অ' থাকে এছ থাকে চি এইচ থাকে বুজি পাইছেনে এছ এইচ থাকে বা এক্স থাকে সেইবিলাক সাধাৰণতে সেই ভাৰ্ববিলাকৰ যিবিলাক ভাৰ্বৰ শেষত সাধাৰণতে অ' এছ চি এইচ বা এছ এইচ বা এক্স থাকে সেইবিলাক ভাৰ্বৰ শেষত আমি এছ বা ইএছ যোগ কৰিবলগীয়া হ'লে আমি ইএছ লগাম আৰু অন্যথা বেলেগ ভাৰ্ব হ'লে এছ লগাম ইয়াৰ পিছত আছে দ্য মুন ডিছএপিয়াৰ্ছ হুৱেন দ্য ছান ৰাইজ দ্য মুন ডিছএপিয়াৰ্ছ মানে হ'ল নাইকিয়া হোৱা লুকাই যোৱা মানে চন্দ্ৰটো লুকাই যায় কেতিয়া হুৱেন দ্য ছান ৰাইজ যেতিয়া সূৰ্য উদয় হয় যেতিয়া বেলি ওলায় তেতিয়া কি হয় মুনটো লুকাই যায় মুন মানে হ'ল চন্দ্ৰটো লুকাই যায় গতিকে এইটো চিৰন্তন সত্য ঘটনা চিৰন্তন সত্য বাক্য আৰু যিবিলাক ঘটনা চিৰন্তন সত্য সেইবিলাক কি হ'ব সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব এইটো চিৰন্তন সত্য যেতিয়া সূৰ্য উদয় হয় তেতিয়া কি হয় আমি আকাশত চন্দ্ৰটো দেখোঁ জানো নেদেখোঁ গতিকে চন্দ্ৰটো লুকাই যায় গতিকে চিৰন্তন সত্য বাক্য গতিকে এইটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব গতিকে এইটো কি আহিব দ্য মুন ডিছএপিয়াৰ্ছ হুৱেন দ্য ছান প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বটো কি হ'ব একে থাকিব ৰাইজ RISE কিন্তু এইটো দ্য ছানটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে কি আহিব তাৰ লগত এছ এটা আহিব ভাৰ্বৰ লগত এছ এটা আহিব দ্য মুন ডিছএপিয়াৰ্ছ হুৱেন দ্য ছান ৰাইজেছ তাৰপিছত আছে মাই ছিষ্টাৰ জেনেৰেলি গ' টু স্কুল অন ফুট আৰু যদি বাক্যটো জেনেৰেলি থাকিলে বাক্যটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব গতিকে এইটো কি হ'ব মাই ছিষ্টাৰ জেনেৰেলি গ' ভাৰ্বটো একে থাকিব কাৰণটো কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বটো একে থাকে আৰু ইয়াতে চাব লাগিব ভাৰ্বৰ লগত এছ বাই এছ যোগ হ'ব নেকি গতিকে আমি চাব লাগিব ছাবজেক্টটো কি মাই ছিষ্টাৰ গতিকে মাই ছিষ্টাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়নে নহয় মোৰ ভনী বুলি কওঁতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নাই মোৰ ভনী বুলি কওঁতে এটাক বুজাইছে এজনীক বুজাইছে গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত কি আহিব ইএছ আহিব এছ বাই ইএছ অ'ত হোৱাৰ কাৰণে ইএছ আহিছে টু স্কুল অন ফুট মানে মোৰ ভণ্টিয়ে সাধাৰণতে স্কুললৈ খোজকাঢ়ি যায় ইয়াৰ পিছত যে হি নেভাৰ টেক টি আৰু নেভাৰ থাকিলে বাক্যটো যদি নেভাৰ থাকে তেতিয়াও সেইটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব গতিকে এইটো কি হ'ব হি নেভাৰ টেক্স টি ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হিটো সেইকাৰণে ভাৰ্বৰ লগত এছ এটা আহিছে ইয়াৰ পিছত আছে ইফ ইউ ইনভাইট হিম হি উইল কাম যদি বাক্যটোত ইফ থাকে মনত ৰাখিব যদি বাক্যটোত ইফ থাকে আৰু এটা বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'লে আনটো বাক্য ফিউচাৰ ইনডিফিনিট টেন্সৰ হ'ব বা এটা বাক্য ফিউচাৰ ইনডিফিনিট টেন্সৰ হ'লে আনটো বাক্য প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব এতিয়া আমাৰ কথা হ'ল ইটো বাক্য কিহত দিয়া আছে আমি চাম গতিকে ইউ ইনভাইট হিম এই বাক্যটো আমাক কাৰেক্ট কৰিবলৈ দিয়া আছে গতিকে ইটো বাক্য চাম ইটো বাক্য হি উইল কাম এইটো ফিউচাৰ ইনডিফিনিট টেন্সত দিয়া আছে হি উইল কাম এইটো ফিউচাৰ ইনডিফিনিট টেন্স আৰু ফিউচাৰ ইনডিফিনিট টেন্স বুলি আমি কেনেকৈ গম পালোঁ ছাবজেক্টৰ পিছত যদি চেল উইল থাকে ভাৰ্বটো যদি প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া গম পাব যে এইটো ফিউচাৰ ইনডিফিনিট গতিকে এই বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সৰ গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ হোৱাৰ কাৰণে কি আহিব এই যিটো আমাক কাৰেক্ট কৰিবলৈ দিয়া বাক্য এই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আহিব গতিকে ইফ ইউ ইনভাইট হিম এই বাক্যটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব গতিকে এইটো কি হ'ব এইটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ হ'ব বুজি পাইছানে
গতিকে এইটো প্ৰেজেণ্ট ইনডেফিনিট হ'ব গতিকে প্ৰেজেণ্ট ইনডেফিনিট হ'বলৈ হ'লে কি কৰিব লাগিব আমি ইয়াৰ ব্ৰেকেটত দিয়া ভাৰ্বটো একে ৰাখিব লাগিব ইনভাইট আৰু ইয়াতে চাব লাগিব ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয় যদি হয় তেতিয়া এছ বাই এ যোগ হ'ব যদি নহয় তেতিয়া নালাগে গতিকে ইউটোতো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় গতিকে এইটো এছ বাই এ যোগ নহয় গতিকে হি উইল কাম একে থাকিব মানে বাক্যটো তাৰপিছত আছে তাৰপিছত আছে ইউ ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ড আৰু যদি বাক্যটোত আনলেছ থাকে তেতিয়াও একেধৰণে হ'ব যদি এটা বাক্য প্ৰেজেণ্ট ইনডেফিনিট তেতিয়া আনটো বাক্য ফিউচাৰ ইনডেফিনিট গতিকে এইটো কি হ'ব ইউ ৱৰ্ক হাৰ্ড এই বাক্যটো কিহত আছে এই বাক্যটো আছে প্ৰেজেণ্ট ইনডেফিনিট চোৱা প্ৰেজেণ্ট ইনডেফিনিট আৰু এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট আছে বুলি আমি কেনেধৰণে গম পালোঁ ইয়াৰ যে ভাৰ্বটো চাবা ভাৰ্বটো কিহত আছে প্ৰেজেণ্ট ফৰ্মত আছে আৰু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থকা মানে এইটো কি প্ৰেজেণ্ট ইনডেফিনিট টেন্স গতিকে এইটো কি হ'ব ফিউচাৰ ইনডেফিনিট টেন্স হ'ব ফিউচাৰ ইনডেফিনিট টেন্স হ'ব হ'ল গতিকে আমি ফিউচাৰ ইনডেফিনিট টেন্সত কৰিব লাগিব গতিকে ইউ ফিউচাৰ ইনডেফিনিট টেন্সত কৰিবৰ কাৰণে কি হ'ব ছাবজেক্টৰ পিছতে চেল উইল আহিব গতিকে ইউটোৰ লগত চেল হ'ব নে উইল হ'ব আৰু যদি ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন হয় তেতিয়া চেল আহিব ফাৰ্ষ্ট পাৰ্চন মানে কি আই আৰু উই হ'লে তাৰ লগত সেই ছাবজেক্টৰ লগত চেল হ'ব তাৰ বাহিৰে অন্য ছাবজেক্ট হ'লে উইল হ'ব গতিকে ইউৰ লগত কি হ'ব উইল তাৰপিছত ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত আহিব গতিকে ভাৰ্বটো একে মানে ব্ৰেকেটত থকা যিটো ভাৰ্ব সেইটো ভাৰ্বটো ডাইৰেক্ট আহিব ফেইল আনলেছ ইউ ৱৰ্ক হাৰ্ড হ'ল ইউ উইল ফেইল অৰ্থাৎ তুমি অকৃতকাৰ্য হ'বা আনলেছ ইউ ৱৰ্ক হাৰ্ড যদি তুমি মানে যথেষ্ট কষ্ট নকৰা তেতিয়া তুমি কি হ'বা ফেইল হ'বা অকৃতকাৰ্য হ'বা ইউ ৱেইট আনটিল হি কামছ বেক আৰু টিল আনটিল থাকিলেও একে হ'ব টিল আনটিল থাকিলেও ওপৰকেইটা নিচিনা একে হ'ব যদি এটা প্ৰেজেণ্ট ইনডেফিনিট হয় আনটো ফিউচাৰ ইনডেফিনিট যদি এটা ফিউচাৰ ইনডেফিনিট হয় আনটো প্ৰেজেণ্ট ইনডেফিনিট গতিকে হি কামছ বেক এইটো কিহত আছে প্ৰেজেণ্ট ইনডেফিনিট কাৰণ ইয়াৰ ভাৰ্বটো চোৱা কাম আছে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কি হ'ব ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত থাকিব দেই কামটো প্ৰেজেণ্ট ফৰ্মত আছে আৰু ইয়াৰ লগত এছটা লাগি থকাটো কি আমি জানো যে কিহত ভাৰ্বৰ লগত এছটা লাগি থাকে এছ বাই এছ প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে গতিকে এইটো কি হ'ব ফিউচাৰ ইনডেফিনিট গতিকে উই চেল ৱেইট আনটিল হি কামছ বেক হ'ল ইয়াৰ পিছত আছে চি বিহেভছ এজ ইফ চি ন' এভৰিথিং আৰু যদি বাক্যটোত এজ ইফ থাকে মনত ৰাখিবা এজ ইফ থাকিলে ইয়াৰ পিছৰ যিটো বাক্য সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব অৰ্থাৎ এই ভাৰ্বটো ব্ৰেকেটত দিয়া ভাৰ্বটো আমি পাষ্ট ফৰ্মলৈ লৈ গ'লে হ'ল গতিকে কি হ'ব চি বিহেভছ এজ ইফ চি গতিকে এজ ইফ আছে গতিকে ইয়াৰ পিছৰ বাক্যটো কি হ'ব পাষ্ট ইনডেফিনিট অৰ্থাৎ আমি ভাৰ্বটো পাষ্টলৈ লৈ গ'লে হ'ল ন'টো পাষ্টলৈ কি হ'ব নিউ এভৰিথিং চি বিহেভছ এজ ইফ চি নিউ এভৰিথিং ইয়াৰ পিছতে ইট ইজ টাইম থাকিলেও একে হ'ব ইট ইজ টাইম থাকিলেও পিছৰ বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব অৰ্থাৎ ব্ৰেকেটত দিয়া ভাৰ্বটো পাষ্ট ফৰ্মলৈ গুচি যাব গতিকে ইট ইজ টাইম উই ৱেণ্ট এনেধৰণে হ'ব ইয়াৰ পিছত আছে হি লিভ ফৰ ইউৰোপ লাষ্ট ফ্ৰাইডে আৰু যদি সময়ৰ লগত যদি লাষ্ট থাকে লাষ্ট মানে কি যিটো পাৰ হৈ গ'ল অতীতত গতিকে সেইটো কি হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব বুজি পাইছেনে যদি সময়ৰ লগত লাষ্ট থাকে তেতিয়া সেইটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব গতিকে লাষ্ট ফ্ৰাইডে যোৱা ফ্ৰাইডেৰ কথা বুজাইছে যিটো পাৰ হৈ যোৱা ফ্ৰাইডেৰ কথা বুজাইছে গতিকে এইটো সময়ৰ লগত লাষ্ট থাকিলে কি হ'ব পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব কিন্তু সেই সময়টোৰ আগত যদি আকৌ চিন্স বা ফৰ থাকে তেতিয়া আকৌ সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব এইটো আমি আগত পাই আহিছিলোঁ গতিকে এইটো সময়ৰ লগত লাষ্ট আছে গতিকে এইটো কি হ'ব পাষ্ট ইনডেফিনিট গতিকে পাষ্ট ইনডেফিনিট মানে কি ভাৰ্বটো পাষ্টলৈ লৈ আহিব লাগিব বুজি পাইছেনে গতিকে লিভটো পাষ্টলৈ আনিলে কি হ'ব লেফ্ট হৈ যাব LEFT ফৰ ইউৰোপ লাষ্ট
ফ্ৰাইডে হ'ল এই বাক্যটো আকৌ ইয়াত ফৰটো দেখি পেলাই তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত নকৰিবা আকৌ এইটো ফৰটো কিহত আছে এইটো ইউৰোপ মানে এইটো ঠাইৰ নাম ইউৰোপ মানে বুজি পাইছানে ইউৰোপ মানে এখন ঠাইৰ নাম গতিকে ঠাইৰ আগত আকৌ ফৰ থাকিলে নহ'ব কি ক'ত থাকিব লাগিব সময়ৰ আগত বুজি পাইছানে সময়ৰ আগত যদি ফৰটো থাকে তেতিয়াহে আকৌ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব তাৰপিছত আছে দ্য ৱৰ্ক ৱাজ বিগিন এ মন্থ এগ' আৰু এগ' মানে হ'ল আগত এক মন্থৰ আগত এমাহৰ আগত অৰ্থাৎ এমাহৰ আগত কামটো আৰম্ভ হৈছিলে গতিকে এগ' থাকিলেও কি হ'ব পাষ্ট ইনডেফিনেটছৰ হ'ব মই ৰাখিবা এগ' যদি থাকে তে সেইটো কি হ'ব পাষ্ট ইনডেফিনেটছৰ হ'ব কিন্তু এই বাক্যটোত ছাবজেক্টটো নাই ইয়াত চোৱা দ্য ৱৰ্ক ৱাজ ব্ৰেকেটত দিয়া আছে বিগিন এ মন্থ এগ' মানে কামটো এমাহৰ আগতে আৰম্ভ কৰা হৈছিলে কোনে আৰম্ভ কৰিছিলে এইটো নাই বুজি পাইছানে দ্য ৱৰ্কটো এইটো ছাবজেক্টৰ জেগাত বহি আছে যদিও একচুৱেলি ই ছাবজেক্ট নহয় ছাবজেক্ট মানে কি যি কামটো কৰে সেয়ে ছাবজেক্ট একচুৱেলি এইটো অবজেক্টহে কামটো কোনে কৰিছে সেইটো দিয়া নাই বুজি পাইছানে গতিকে এইটো আমাৰ পেছিভ ভইচত দিয়া আছে গতিকে পেছিভ ভইচত থাকিলে কি হ'ব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব বুজি পাইছানে কামটো এমাহৰ আগতে আৰম্ভ কৰা হৈছিল কোনে আৰম্ভ কৰিছিলে সেইটো নাই দিয়া নাই বুজি পাইছানে এইটো দ্য ৱৰ্কটো হ'ল এইটো অবজেক্টহে ই ছাবজেক্টৰ জেগাত বহি আছে গতিকে এইটো পেছিভ ভইচত আৰু পেছিভ ভইচ আমাৰ কেতিয়া দৰকাৰ হয় যেতিয়া যি বাক্যৰ মানে কামটো কোনে কৰিছে সেইটো উল্লেখ নাথাকে তেতিয়া আমি সেই অবজেক্টটোকে আমি ছাবজেক্টৰ জেগাত বহাই পেলাই বাক্যটো লিখিবলগীয়া হয় আৰু তেতিয়া সেইটো পেছিভ ভইচৰ দৰকাৰ হয় আৰু ইয়াতে কেনেধৰণে গম পাবা বাক্যটো পেছিভ ভইচত কৰিবলৈ দিয়া আছে বুলি যদি ভাৰ্বৰ আগত বি ভাৰ্ব থাকে যিকোনো বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ বুজি পাইছেনে যদি ভাৰ্বৰ আগত এম ইজ আৰ ৱাজ ৱেৰ বা বি বা বিং থাকে BEING বিং বা বিন BEEN থাকে তেতিয়া কি হ'ব ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপললৈ লৈ যাবা গতিকে ভাৰ্বৰ আগত বি ভাৰ্ব থাকিলে ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপললৈ লৈ গ'লে হ'ল গতিকে দ্য ৱৰ্ক ইমানখিনি ভাবিবই নালাগে দ্য ৱৰ্ক ৱাজ বিগিনটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাবা কাৰণ ইয়াৰ আগত এটা বি ভাৰ্ব আছে ৱাজ বিগিনটো কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ BEGUN বিগান এ মন্থ এগ' হ'লে গতিকে ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে আই উইচ আই কেন ডু ইট আৰু যদি বাক্যটোত উইচ থাকে তেতিয়া উইচ থাকিলেও ইয়াৰ পিছৰ বাক্যটো পাষ্ট ইনডেফিনিট টেন্সৰ হ'ব গতিকে এইটো কি হ'ব আই উইচ আই কেনটো কি হৈ যাব পাষ্টলৈ গুচি যাব আই কেন ডু ইট ইয়াৰ পিছত আছে আই উইচ আই বি এ কিং আৰু যদি বাক্যটোত উইচ থাকে তেতিয়া উইচৰ পিছত থকা যিটো বাক্য সেই বাক্যটোৰ ব্ৰেকেটৰ ভিতৰত থকা বিৰ সলনি যিকোনো ছাবজেক্টৰ লগতে ৱেৰ হ'ব গতিকে আই উইচ আই কি হ'ব ৱেৰ এ কিং এনেধৰণে হ'ব ইয়াৰ পিছত আছে হি ট্ৰিটেড মি এজ দ' আই বি এ কিং আৰু এজ দ' থাকিলেও ইয়াৰ পিছত থকা যিটো ব্ৰেকেটৰ ভিতৰত থকা বি সেই বিটোৰ সলনি যিকোনো ছাবজেক্টৰ লগতে ৱেৰ আহিব ছাবজেক্টটো যিয়ে নহওক গতিকে হি ট্ৰিটেড মি এজ দ' আই ৱেৰ এ গড এনেধৰণে হ'ব ইয়াৰ পিছত আছে ইফ আই বি এ বাৰ্ড আই কুড ফ্লাই আৰু মন কৰিবা যদি বাক্যটোত ইফ থাকে আৰু ইয়াৰ পিছৰ বাক্যটো যদি উড বা শুড থাকে আৰু ভাৰ্বটো যদি প্ৰেজেণ্ট ফৰ্মত থাকে তেতিয়া ব্ৰেকেটত দিয়া বিৰ সলনি ৱেৰ আহিব গতিকে ইয়াৰ সলনি ৱেৰ বহাই দিলেই হ'ল গতিকে ইফ আই ৱেৰ এ বাৰ্ড আই কুড ফ্লাই এনেধৰণে হৈ যাব ইয়াৰ পিছত আছে ইফ ইউ ইনভাইট হিম হি উড হেভ কাম আৰু ইয়াতে মনত ৰাখিবা যদি বাক্যটোত ইফ থাকে আৰু আনটো বাক্যত যদি উড হেভ বা কুড হেভ বা শুড হেভ থাকে তেতিয়া বাক্যটো পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে এই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে ইফ ইউ
পাষ্ট পাৰফেক্ট টেন্সত কৰিবৰ কাৰণে কি আহিব সাবজেক্টৰ পিছতে হেড আহিব গতি ইউ টু সাবজেক্ট গতি ইয়াৰ পিছতে হেড আহিব তাৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতি ইনভাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ইনভাইটেড গতিকে ইফ ইউ had invited him he would have come এনেধৰণে হ'ব হ'ল ইয়াৰ পিছত আছে I go there before my brother went আৰু যদি বাক্যটোত বিফৰ বা আফটাৰ থাকে তেতিয়া এটা বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হ'লে আনটো বাক্য পাষ্ট ইনডেফিনিট টেন্সৰ হয় আৰু এটা বাক্য পাষ্ট ইনডেফিনিট টেন্সৰ হ'লে আনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয় অৰ্থাৎ বিফৰ আফটাৰ থাকিলে দুটা বাক্য থাকিব আৰু তাৰে এটা পাষ্ট ইনডেফিনিট এটা পাষ্ট পাৰফেক্ট হ'ব গতিকে আমি চাব লাগিব এইটো বাক্য কিহত দিয়া আছে মাই ব্ৰাদাৰ ৱেণ্ট এই বাক্যটো কিহত দিয়া আছে সেইটো পাষ্ট ইনডেফিনিট কাৰণ ইয়াৰ ভাৰ্বটো কিহত আছে পাষ্ট ফৰ্মত আছে গতিকে এইটো পাষ্ট ইনডেফিনিট গতিকে এইটো কি হ'ব পাষ্ট পাৰফেক্ট এইটো কি হ'ব পাষ্ট পাৰফেক্ট হ'ব গতিকে পাষ্ট পাৰফেক্ট টেন্সত ক্লিয়াৰ কৰিব কাৰণে কি কৰিব লাগিব সাবজেক্টৰ পিছতে হেড আহিব আই হেড ভাৰ্বটো পাষ্ট পাৰ্টিচিপল গো পাষ্ট পাৰ্টিচিপল কি হ'ব জিঅ' এণ্ড গন I had gone there before my brother went এনেধৰণে হ'ব হ'ল ইয়াৰ পিছত আছে I did the work after my father go out গতিকে I did the work এইটো কিহত আছে I did the work এইটো আছে past indefinite কাৰণ ইয়াৰ ভাৰ্বটো did গতিকে didটো past ফৰ্মত আছে গতিকে past indefinite গতিকে ইয়াৰ পিছৰ বাক্যটো কাৰেক্ট কৰিবলৈ আছে গতিকে এইটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ হ'ব গতিকে I did the work after my father had gone out এনেধৰণে হ'ব হ'ল ইয়াৰ পিছত আছে when she came I watched TV আৰু যদি বাক্যটোত when থাকে তেতিয়া কি হ'ব এটা বাক্য পাষ্ট ইনডেফিনিট টেন্সৰ হ'লে আনটো বাক্য পাষ্ট কণ্টিনিউৱাছ টেন্সৰ হ'ব গতিকে ইয়াত এইটো she came এই বাক্যটো কিহত আছে পাষ্ট ইনডেফিনিট টেন্সত আছে গতিকে এইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব গতিকে when she came গতিকে পাষ্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিবৰ কাৰণে কি কৰিব লাগিব সাবজেক্টৰ পিছতে ৱাজ বা ৱেৰ আহিব গতিকে আই হ'লে কি হ'ব সাবজেক্টটো যদি ছিংগুলাৰ নাম্বাৰ হয় অৰ্থাৎ এটাক বুজালে তাৰ লগত ৱাজ হ'ব আৰু যদি প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ বহুতক বুজায় সাবজেক্টটোৱে তেতিয়া এটাতকৈ যদি বেছিক বুজায় তেতিয়া ৱেৰ হ'ব গতিকে আইটো ছিংগুলাৰ নাম্বাৰ গতিকে তাৰ লগত কি আহিব ৱাজ তাৰপিছত বেকেটত দিয়া ভাৰ্বটোৰ লগত আমি ING লগাব লাগিব watching TV গতিকে when she came I was watching TV ইয়াৰ পিছত আছে he came while I play cricket আৰু whileৰ পিছত থকা বাক্যটো সদায় past continuous টেন্সৰ হ'ব সেইটো মনত ৰাখিবা গতিকে he came while I was playing cricket এনেধৰণে হ'ব হ'ল ইয়াৰ পিছত যদি বাক্যটোত when থাকে আৰু বেকেটৰ ভিতৰত যদি বি দিয়া থাকে তেতিয়া বিৰ সলনি ৱাজ বা ৱেৰ হ'ব গতিকে ইয়াত আমি বিৰ সলনি কি ব্যৱহাৰ কৰিব লাগিব বাক্যটোত when আছে গতিকে আমি বিৰ সলনি কি বহাব লাগিব ৱাজ বা ৱেৰ বহাব লাগিব গতিকে ইটটো ছিংগুলাৰ নাম্বাৰ গতিকে তাৰ লগত কি আহিব ৱাজ আহিব গতিকে when he came it was all over আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে তোমালোকলৈ ধন্যবাদ থাকিলে আৰু অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা মাই এডুকেশ্যন ভাস্কৰ বৰা নামৰ যিটো মাই এডুকেশ্যন ভাস্কৰ বৰা নামৰ আমাৰ এই যিটো চেনেল এই চেনেলটো তোমালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'বা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'সমূহ যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু আজিলৈ ইমানে আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰি মাৰিছোঁ